তো সুপ্ৰভাত সকলোকে পোনপ্ৰথমে তাৰপিছত আমি এতিয়া গৈ আছো বলবম আজি যেহেতু শাওন মাহৰ শেষৰটো সোমবাৰ তো আগতে যাই ল তাৰপিছত কথা পাতিম দে বম বম ভলে এনাৰ্জি নাই ৰাতিপুৱাৰ সময় ডাউৰীয়া বতৰ আৰু আমি ফালি ফালি গৈ আছো নামনি অসমৰ একমাত্ৰ শিৱ আৰু শক্তিৰ আৰাধ্যস্থল ৰূপে পৰিচিত মহামায়া মন্দিৰ আৰু স্নানঘাটলৈ দুটাই প্ৰায় একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি আৰু মাস্কখন এতিয়াই লগাই লৈছো আমি সবে নহলে আকৌ পিছত পাহৰি থাকিলে ফাইন দিব লাগিব পালো NH31 বাওফালেৰে গলে বিলাসীপাৰা টাউন আৰু সোঁফালেৰে গলে আমি পাম আমাৰ গন্তব্যস্থল এটো ডেডলাইন নতুনকে বনাই আছে আৰু বিলাসীপাৰা টাউনৰ কাষেৰে যাব হাই মোৰ ফুটা কপাল এইখিনিত ইমান ভিৰ হৈ আছিলে মই নামি যে ভিডিঅ' বনাম একদম ঠাণ্ডা নহ'ল তো মেইন গেটখন আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ একো নাই যোনে যোনে আহিছে বা আহিব তেওঁলোকে মেইন ৰাস্তাত NH31ৰ মেইন ৰাস্তাত দেখাই পাব মূল গেটখন সোমৰ ৰাস্তাটো তো আমি এতিয়া গৈ আছোঁ পামেই আৰু এইটোৱে সেইটো ৰেল লাইন যোনটো আপোনালোকক অলপ আগতে দেখুৱালোঁ ধুনীয়া ন এইটো বীৰ চিলাৰায়ৰ মূৰ্তি আৰু সোঁফালে স্নানঘাটলৈ যায় আৰু এটা আছে ভিতৰত ৰাস্তা এইটো হোটেল থকাৰ ব্যৱস্থা আছে আপোনালোকে যদি আহে ৰাতি থাকিব বিচাৰে এয়া আমি পাই গ'লো আমি আহি পালোঁ মহামায়া মন্দিৰ ভিৰ ইমান বেছি নাই টিকুট ভিৰ আছে আমি অটোখনত চপ্পল থৈ যাব লাগিব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো ভালে সদায় নিচিনাকৈ জুই এইটো হৈছে জমিদাৰী আমোলত বনোৱা পুখুৰী আমি ভৰি ধুলোঁ কিমান লেতেৰা হয় তো এতিয়া আমি মন্দিৰত যাওঁ পানী ঢালোঁ পূজা পাতল কৰোঁ এইখিনি খটখটি উঠি আহোঁতে 12:13 হ'ল ইমান ব্ৰেচিংটো ইমান ফাষ্ট হৈ গৈছে আৰু একদম সন্মুখত পাব এইটো গণেশ বাবাৰ মূৰ্তি নম গণেশ বাবা বান্দৰৰ পৰা সাৱধান কিন্তু আপোনাৰ হাতৰ পৰা প্ৰসাদ থাপ মাৰি লৈ যাব বা পেলাই দিব খুব অত্যাচাৰ বান্দৰৰ কিন্তু প্ৰসাদ হাতে দিলে মানে খাই আৰু মূল মন্দিৰৰ দুৱাৰ বন্ধ খুলি দিয়া নাই তাৰ আগতে আমি পানীটো ঢালি লওঁ শিৱ মন্দিৰত আমাৰ তলত পূজা হৈ গ'ল এইকেইটা হৈছে পঞ্চ দেৱতাৰ মন্দিৰ এইডাল গছ তাতে ৰঙা কাপোৰ বান্ধে আৰু মনস্কামনা পূৰ্ণ হয় এই গৰখীয়া মন্দিৰ আৰু দেওশাল মন্দিৰৰ নিচিনা ফেমিলি দেখিছেনে এইটো চাওক পুৰা মস্তি কৰি আছে লকডাউনত কিন্তু ইহঁতৰ খানদান পুৰা বৃদ্ধি পাইছে একদম এইটো হৈছে হনুমানৰ মূৰ্তিটো 2019 চনত এইটো উদ্বোধন কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইখিনিতে আৰু এটা কথা কলো বহুতে ভুল কৰে মহামায়া মন্দিৰটো ধুবুৰী জিলাত থকা বুলি ভুল কৰে আগতে আছিলে কিন্তু এতিয়া নাই এইখিনি এৰিয়া এতিয়া কোকৰাঝাৰ জিলাত পৰে আমি যে আহিছো ফুল গেং এটা আহিছো কোন কোন লগত আছে এই মোকা কোৰোনা নহয় কিন্তু নৰ্মেল কা ভাইটি 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 এইটো ভতিজা হয় আচলতে কিন্তু মোৰ দাদাৰ নাম আৰু ইয়াৰ নাম একে সেইকাৰণে কেতিয়াবা জোকাও দাদা বুলি ভণ্টি বা লগৰ আৰু এই ভাইটি আৰু টিকলা ভাইটি এটা তাতে পানী আনিব কৈছে ইয়াৰ পৰা
ভিউটো ইমান ধুনীয়া দেখিছে মই আপোনালোকক দেখাই আছো খুব পাগল হৈ যাব শিৱ বাবা পূজা কৰাৰ পিছত যদি টিকুটমান পাগল নহয় তেতিয়াহ'লে কেনেকৈ পূজা কৰিলে তো এইটো হৈছে টিকলা শিৱ মন্দিৰ একদম পাহাৰৰ ওপৰত উঠিব লাগে উঠাৰ পিছত আকৌ তলত নামিব লাগে এই শিৱৰ মনস্কামনা পূৰণ কৰিছ চেনেলটা গ্ৰ' কৰাই দিছ আৰু গ্ৰ' কৰাই দিলে পাইছি বাবা ভালকে পূজা কৰি লৈ আমি যে টাকা ইনকাম কৰিলে হৈ গ'ল পূজা বম বম বলে তো আমাৰ মন্দিৰত পূজা হৈ গ'ল আৰু ভাগিনক লগ পাইছো ভাগিন হাই ভাল লাগিল ভাগিন ভাইটিহঁতে কল কিনি আনিছে আৰু সিহঁতক দি আছে চাওক না কেনে মস্তি মাৰি খাই আছে আমি ইয়াতে টিকুটমান বহি দিছো ফটো চটো উঠিলো বান্দৰক কল দিলো মই দিয়া নাই বাৰু ভাইটিহঁতে দিলে তো এই মহামায়া মন্দিৰত বহুত ডাঙৰ আৰু উল্লেখযোগ্য আৰু এক ইতিহাস আছে যি ইতিহাসৰ কথা যদি মই এতিয়া আপোনালোকক ক'ব যাওঁ তেতিয়াহ'লে দিন নাযাব ৰাতি নোপোৱাব আহিছে হেল্ল' হেল্ল' ভাইয়া হেল্ল' হাই কৈ দিয়া হাই হাই দাইচাং মোৰ লগত ব্লগিং কৰিব মন মানে মোৰ দোস্ত আগৰ জন্মত ময়ো কিজানি বান্দৰে আছিলো কিন্তু ডাঙৰ কথা আমিতো চব মানুহ বান্দৰে আছিলো ন চাইণ্টিফিক থিয়ৰিয়েতো সেইটোৱে কয় মই ইফালে ৰেকৰ্ড কৰাত ব্যস্ত আৰু পিছফালে সি পুৰা টাৰ্গেট কৰি আছিলে মোক মানে মোৰ বেগখনত কিবা খানা আছে বুলি ভাগ্য ভাল মই বেগখন লক্ষ্য কৰিলোঁ ইফালে টানিলোঁ আৰু এতিয়া চাওক কেনেকৈ নজনাৰ ভাও ধৰিছে কিন্তু টানিলেও কিবা ফল মূল দিলে বেগখন ঘূৰাই দিলেহেঁতেন এইটা হৈছে ডবা যেতিয়া প্ৰসাদ ভোগ বনোৱা হয় ডবা দুটা বজায় আৰু এয়া হৈছে বলিশাল দেখিছেনে এই দুটা নচলে কিজানি মাজতেতো পুৰা বন্ধ হৈছিলে তাৰপিছত আকৌ খুলি দিছিলে এতিয়া চাগে আকৌ বন্ধ কৰিলে লকডাউনৰ কাৰণে এই মন্দিৰত মহামায়াৰ যোনটো মূল মন্দিৰ তাতে প্ৰতিদিনে 1000টা বেলপাতেৰে পূজা কৰে আমি এতিয়া খানা খাম পৰঠা খাম ভোক লাগিছে চবৰে কেনেকা আমি হয় জানেনে এটাকে মিঠাই দিছিল হা ভিডিঅ' কৰিবৰ কাৰণে মিঠাইটো উঠালোঁ তাৰপিছত নাখাওঁ বুলি ক'লোঁ সেইটো লৈ গ'ল এতিয়া চাওক খালি আগতে পেটটো পূজা কৰি লওঁ তাৰপিছত লগাইছোঁ খানা খোৱা হৈ গ'ল আৰু এইটো ৰাস্তা স্নানঘাট যাম এইটো ৰাস্তাৰে বেছি দূৰ নহয় পুতুককৈ যাই পাম 5 মিনিটমান লাগিব কিজানি লকডাউনৰ কাৰণে মানুহ দুনুহ ইমান নাই যে খুব শান্তি লাগিছে এনে হলেতো ভিৰ থাকে একদম মানুহে বুম লাইন মানে দুটা গাড়ীত উঠো বম বম ভলে এই ড্ৰাইভাৰ আমি এতিয়া গৈ থাকো স্নানঘাটলৈ ইয়াতে চেণ্ডেল থলো ইণ্ডিয়াৰ এবোৰ মানুহ আহিছে কিয় বা খুব ধুনীয়া আৰু সৰ্বজন বিদিত স্নানঘাট মন্দিৰ এইটো হৈছে কাৰ্যালয় আৰু ইয়াতে যজ্ঞ হয় ফাটাফাটি লাগছে আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড় জোতালৈ নুসুমাম এইটো হৈছে আদ্যা মন্দিৰ অৰ্থাৎ কালী মন্দিৰ লাড্ডু গোপাল বেয়া কথা নকব নেদেখিব আৰু নুশুনিব অন্নপূৰ্ণা মন্দিৰ সবতছে ধুনীয়া বস্তুটো হৈছে দেখি নাপাব আপোনালোকে ওচৰত যাই দেখাম বাৰু ৰ'ব এই নদীখন টিপকাই না
কিমান ধুনীয়াকে বনাইছে এবাৰ ভাবক কিমান কষ্ট কৰিছে আৰু কেনে মাথা হ'ব আৰ্টিষ্ট গৰাকীৰ শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ একদম ডাঙৰ সাপৰ ভিতৰত মন্দিৰ আৰু তাৰ গোটেই গাৰ ভিতৰত লক্ষিন্দৰ আৰু বেহুলাৰ যোনটো কাহিনী আছে ৱালত পেইণ্ট কৰি লগতে লিখি গোটেই ঘটনাটো লিখি লিখি দিছে মনসা বা মাৰৈ পূজা তাৰপিছত নেতাই ধুবুনীৰ ঘাট তো আমি এতিয়া গৈ আছো স্নানঘাট যত মা মহামায়াই নিতেও স্নান কৰিছিল তো লাহে লাহে গোটেইকেইটাৰ ভোক লাগি আছে দুখন পৰঠাহে গৈছে মাত্ৰ দুখন পৰঠাই দি কি হয় দালিটোত নাছিলে নিমখ হলেও খাই দিলো আৰু পানী মাৰি দিছো না পেট ফুল কৰিছো কিন্তু চুচু লগাৰ চান্স আছে জেগাটো খুব ধুনীয়া আজি কপাল ভাল শিৱ বাবাৰ কৃপা বতৰটো খুবেই ভাল অনুকূল বতৰ গৰম আছে টিকুট টিকুট গৰম কিন্তু ৰদ নাই তো এই হৈছে মা মহামায়াৰ স্নানঘাট কিপ সাইলেন্স আৰু উপভোগ কৰক কেনে ধুনীয়া ন তো ইয়াতে মায়ে সদায় বাথিং কৰিছে এটা বান্ধি থৈছে এটা বড় মাছ যদি খায় তাহলে আটকিব সৰু মাছ বান্ধি থৈছে যাতে ডাঙৰ মাছে খাই লাগে আৰু কিনিলো চাওক এনেকুৱা সৰুতে পিন্ধিছিলো ৰূপৰ বনাব কিমান মন মোৰ বনোৱাই নহল ডাঙৰে হলো তো আমাৰ এতিয়া হৈ গল ঘৰ যাম তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে বহুত 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 কষ্ট কৰিলো এই তুমি না টাইম তো আশা কৰো আপোনালোকৰ ইমান পেক পেক কৰিছে আশা কৰো আপোনালোকৰ গোটেই ভ্লগটো খুব 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 ভাল পালে চাই তো ভালটো পালে লাইক এটা কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে জনাব আৰু মোৰ ভ্লগ চাই আহিব যোনে যোনে অহা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু 10K জলদি জলদি বনাই দিব আমি যাওঁ তো টাটা বাই বাই বুম বুম